মিচিঙে হওক বা বড়োৱে হওক বাগানৰ চাহ জনগোষ্ঠীয়ে হওক বা আহোমে হওক চুতীয়ে হওক বা কছাৰীয়ে হওক আমি প্ৰত্যেকগৰাকী নাগৰিকৰ প্ৰত্যেকগৰাকী ভোটাৰৰ সেই স্বজনগোষ্ঠীয় পৰিস্থিতিটোৰ সমান্তৰালভাৱে এগৰাকী ভাল অসমীয়া ভাল ভাৰতীয় বুলি গণ্য কৰোঁ ভোটৰ ক্ষেত্ৰত আমি ভাৰতীয় জনতা পাৰ্টি কেতিয়াও কোনো ব্যক্তি সমষ্টি বা গোষ্ঠীক ভাগ কৰি আমি নাচাওঁ প্ৰত্যেকগৰাকী ব্যক্তি আমাৰ পৰম শ্ৰদ্ধেয় তেওঁ চাহ বাগিচাৰে হওক বা নৈপুৰীয়া কোনোবা এখন অনুসূচিত জাতিৰ গাঁৱৰে হওক প্ৰত্যেকে আমাৰ বাবে নৰৰূপী নাৰায়ণ আৰু তেওঁলোকে আমাক আশীৰ্বাদ দিছে আৰু আপুনি যদি বাগানৰ কথা কয় বাগানত আজি চাহ বাগিচাৰ বস্তি আৰু লাইনত আটাইতকৈ স্বৰাজোত্তৰ কালচোৱাত আটাইতকৈ ৰাজনৈতিকভাৱে আশীৰ্বাদ লাভ কৰিছে বাগানীয়া ৰাইজৰ ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰগোষ্ঠীয়ে আমি 100% পৰ্যন্ত বাগানৰ বস্তি আৰু লাইনত ভোট পাওঁ ইয়াত প্ৰথম কথা হ'ল ভাৰতীয় জনতা পাৰ্টি দল আৰু চৰকাৰে চাহ জনগোষ্ঠীৰ লোকৰ প্ৰতি আগবঢ়োৱা সন্মান মৰ্যাদা স্বাভিমানী চাহ জনগোষ্ঠীৰ ৰাইজে আজি গম পাইছে তেওঁলোক কিদৰে পূৰ্বতে ঘোষিত আছিল আৰু কিদৰে তেওঁলোকৰ সামাজিক মৰ্যাদা আগবঢ়াই লৈ যোৱা হৈছে কিদৰে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিটো জাতি জনগোষ্ঠীৰ দৰে চাহ জনগোষ্ঠীক মন মগজু আত্মাশীৰত গঠিত কৰি লৈছে পূৰ্বতে এটা সৰু তিনিটা কথা কওঁ পূৰ্বতে বাগানৰ মাজৰ ৰাস্তাবিলাক একাঠু মুখত আমাৰ চাহ শ্ৰমিকসকলে খোজকাঢ়িবলগীয়া হয় যেতিয়া চাহ শ্ৰমিকসকল যায় কংগ্ৰেছ চৰকাৰ চলে তেতিয়া কংগ্ৰেছে তেওঁলোকক পঠিয়াই দিয়ে যে নাই এইবিলাক মালিকৰ কাম মেনেজমেণ্টৰ কাম কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা বিজেপি চৰকাৰ যেতিয়া আমাৰ আহিল তেতিয়া কোৱা হ'ল যে চাহ বাগিচাৰ মাজেৰে যোৱা ৰাস্তাটোত চাহ জনগোষ্ঠী আমাৰ ভাই ভণ্টীসকল যায় বাইদেউ দেউতাসকল যায় গতিকে বাগানৰে হওক বা মেনেজমেণ্টৰে হওক এই পথটো পকী হ'বই লাগিব আজিৰ তাৰিখত 855খন চাহ বাগিচাৰ পথ পকী হৈছে আগতে গৰ্ভৱতী আমাৰ আই মাতৃসকলে সন্তান জন্ম দিয়াৰ এদিন বা দুদিন আগলৈকে পাত ছিঙি থাকে বাগানৰ কাম কৰি থাকে কাৰণ মজুৰিটোৰ বাবে কিন্তু আমাৰ বিজেপি চৰকাৰ অহাৰ লগে লগে প্ৰত্যেকগৰাকী মাতৃৰ প্ৰতি সন্মান জনাই কি কৰিছে যে গৰ্ভৱতী অৱস্থাত আহিবলগীয়া সন্তানটি আৰু মাতৃগৰাকীৰ যাতে স্বাস্থ্য ভালে থাকে খুব সুন্দৰভাৱে জন্ম দিব পাৰে তাৰ বাবে বিনা কামেৰে মজুৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে 118খন স্কুল ইতিমধ্যে নিৰ্মাণ হৈছে আৰু শতাধিক স্কুল ব্যৱস্থা কৰা হৈছে স্কুল কলেজ শিক্ষা দীক্ষা স্বাস্থ্য সকলোতে অৰিহণা আগবঢ়াইছে মজুৰি বৃদ্ধি হৈছে এইবিলাক আমাৰ চাহ জনগোষ্ঠী লোকে দেখিছে সেইকাৰণে ভাষা সাহিত্য সংস্কৃতি আন্তঃগাঁথনি উন্নয়ন জীৱনৰ মান আৰু মৰ্যাদা বৃদ্ধিৰ বাবে চাহ জনগোষ্ঠী লোকে এতিয়া যিটো আশীৰ্বাদ দিছে ভৱিষ্যতেও দি থাকিব ইয়াত কোনো বাকী কথা পাতি লাভ নাই এয়া ভোটৰ কথা নহয় এয়া ইলেকশ্যন আহিব যাব ভোটৰ কাৰণে চাহ জনগোষ্ঠী আৰু বিজেপিৰ লগত সম্পৰ্ক নহয় এই সমাজখন শক্তিশালী কৰাৰ বাবে আহিবলগীয়া শতাব্দীৰ বাবে প্ৰতিটো জনগোষ্ঠীৰ দৰে চাহ জনগোষ্ঠীও ভাৰতীয় জনতা পাৰ্টীৰ সৈতে আজি অংশগ্ৰহণ একাত্ম